উগ্ৰপন্থী সমস্যা সমাধান কৰাটোৱে নহওক কিয় বহুত কাম কাজ আমাৰ হ'ল তো 2021 চনৰ পৰা 2026 চনলৈকে যোৱাকালিলৈকে दिनैनि गुबै टपिकआनो जाहैबाय जोंहा इउपिपिएलनि दैदेनगिरि राजु नार्जारि सारा जे बिजाथिफोरनि फारिलाइखौ फोसावनायजों लोगोसे बिपिएफनि हेंथायै हाग्रामा महिलासारनि बिरुदियै मा बाथ्रा बुंदों जोंहा राजु नार्जारि सारा स' बे भिडिअ क्लिप्सखौ आङो स्क्रिनाव होग्रोबाय स' नोंथांमोना नायग्रोदो আপোনালোকে সকলোৱে জানে যে 2020 চনৰ পৰা 2025 চনলৈকে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে বিটিআৰৰ চৰকাৰ চলাই আছিলে বিটিআৰৰ চৰকাৰ চলাই বিটিআৰৰ যে চুক্তি হৈছিল বিটিআৰ চুক্তি সাকৰ কৰাৰ পিছত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত লৰেন্স ইছলাৰী ডাঙৰীয়াৰ নেতৃত্বত গোবিন্দ বুচমাতাৰীৰ নেতৃত্বত আৰু ইউবিপিঅ 4টা এনডিবি ফেকশ্যনৰ নেতৃত্বত ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত বিটিআৰ চুক্তি হোৱাৰ পিছত আমাৰ ইউপিপিএলৰ চৰকাৰ গঠন হৈছিল 2020 চনত চৰকাৰ গঠন হোৱাৰ পিছত 5 বছৰ আমি বড়োলেণ্ড অঞ্চলত 40-50 বছৰ ধৰি যি হিংসাৰ দাবানল চলি আছিল অস্ত্ৰৰ জনজননী ইয়াতে আছিলে ইয়াতে ৰাজনৈতিক অস্থিৰতা আছিলে সামাজিক অস্থিৰতা আছিলে গোষ্ঠীগত সংঘৰ্ষ আছিলে সকলো অৰাজকতা সকলো হিংসা আৰু জাতি জনগোষ্ঠীৰ মাজত যে মতভেদ আছিলে বড়ো অবড়ো ৰাজনীতি আছিল সকলো বেয়া নেগেটিভ পলিটিক্সৰ খতম কৰি নতুন ৰাজনীতি এটা আৰম্ভ কৰা হৈছিল এটা নতুন মডেল অফ পলিটিক্স ইয়াতে আৰম্ভ কৰা হৈছিল ইয়াৰ পিছতে আপোনালোকে দেখা পালে যে বিভিন্ন কাম কাজ কৰা হ'ল বিটিআৰ চুক্তি হোৱাৰ পিছত ইউপিপিএল চৰকাৰ আহাৰ পিছত আমি বিটিআৰৰ বাহিৰত থকা বড়োসকলৰ কাৰণে বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিল গঠন কৰা হ'ল বিটিআৰৰ যে বাউণ্ডাৰী আছিল আমাৰ উদালগুৰিৰ পৰা এক্সপানশন কৰি আমি শোণিতপুৰ বিশ্বনাথৰ গহপুৰলৈকে এইটো এক্সপানশন কৰা হ'ল বড়ো ভাষাটো আজি অসমৰ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ কৰা হ'ল বড়োফাৰ জন্ম দিৱস বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসটো আজি ছাত্ৰ দিৱস হিচাপে গোটেই অসমত ঘোষণা কৰা হ'ল 31 মাৰ্চ যে বড়োফাৰ জন্ম দিৱস আছে এটো ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰা হ'ল বড়োফাৰ নামত দিল্লীত এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল বড়োফাৰ নামত এটা মাৰ্ক এটা ৰাস্তা উৎসৰ্গা কৰা হ'ল দিল্লীত ইয়াতে যিমান উগ্ৰপন্থী সংগঠন আছিল সিজফায়াৰ কৰা নন সিজফায়াৰ কৰা সকলোকে ভাৰত চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি যিকোনো জাতি জনগোষ্ঠীৰ উগ্ৰপন্থী সংগঠনবিলাকৰ সমস্যা সমাধান কৰি দিয়া হ'ল আমাৰ তামুলপুৰত এখন নতুনকৈ মেডিকেল কলেজ স্থাপন কৰা হ'ল কোকৰাঝাৰত নতুনকৈ কোকৰাঝাৰ বিশ্ববিদ্যালয় আমি স্থাপন কৰিলোঁ বিটিআৰত 10খন কলেজ ৰাজহুৱাকৰণ কৰা হ'ল তেনেকৈ বিভিন্ন কাম কাজ আপোনালোকক বহুত কাম কাজ আমি গিনাব পাৰোঁ আমাৰ বিটিআৰ চৰকাৰৰ দিনত তাৰ পিছত 2021 চনত আমি এনডিএৰ অংশীদাৰ হৈ অসম গণ পৰিষদ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আৰু ভাৰতীয় জনতা পাৰ্টি তিনিটা পাৰ্টিয়ে মিলি পেলাই আমি অসম চৰকাৰ গঠন কৰিছিলোঁ অসম চৰকাৰ গঠন কৰি ইউপিপিএল তৰফৰ পৰা আমাৰ এজন কেবিনেট মন্ত্ৰীও আমাৰ আছিলে মাননীয় উৰ্খা উগাৰা ব্ৰহ্ম ডাঙৰীয়া তেখেত আছিল আমাৰ 7জন বিধায়ক আমাৰ অসম চৰকাৰক আমি সহায় কৰিছিলোঁ সহযোগিতা আমি আগবঢ়াইছিলোঁ আৰু গোটেই অসমত আমাৰ যে চৰকাৰ ইউপিপিএল এজিপি আৰু বিজেপি চৰকাৰৰ দিনত দ্ৰুত গতিত যে উন্নয়ন হ'ল বিভিন্ন দিশত এই অন্তঃগাঁথনিয়ে নহওক কিয় অনুষ্ঠান প্ৰতিষ্ঠানে নহওক কিয় শান্তি স্থাপন কৰাটোৱে নহওক কিয় উগ্ৰপন্থী সমস্যা সমাধান কৰাটোৱে নহওক কিয় বহুত কাম কাজ আমাৰ হ'ল তো 2021 চনৰ পৰা 2026 চনলৈকে যোৱাকালিলৈকে যেতিয়া ইলেকশ্যন ঘোষণা হ'ল আৰু আজি মডেল কোড অফ কণ্ডাক্ট আমাৰ আৰম্ভ হৈ গ'ল ইয়াৰ পিছত আমাৰ যে চৰকাৰৰ যে ম্যাদ এটো উকলি গ'ল গতিকে আমি
আজিৰ তাৰিখত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে আমাৰ বিটিআৰ অঞ্চলত এটা পাৱাৰ বেলেন্স আনিবলৈ আমি যেহেতু সেপ্টেম্বৰ মাহত 2025 সেপ্টেম্বৰ মাহত যে আমাৰ ইলেকশ্যন হৈছিল তাতে আমি ইউপিপিএলে বিভিন্ন কাৰণৰ কাৰণে আমি হাৰিছিলোঁ ৰাইজে আমাক মেণ্ডেট দিয়া নাছিল আমি এটো চিৰনত কৰি আমি গ্ৰহণ কৰি লৈ বিপিএফক শুভেচ্ছা জনাই তেখেতসকলক আমি অনুৰোধ কৰিছিলোঁ ভালকে যাতে কাম কৰি যায় আমাৰ বড়োলেণ্ড অঞ্চলত যে ঘূৰিয়া শান্তি যেটো যাতে চিৰজুগুমীয়া কৰে আমাৰ অঞ্চলত সুপাৰ 50ৰ দৰে যে ৰিভলিউশনাৰী এটা মিছনৰ দ্বাৰা দি আমাৰ বড়োলেণ্ড অঞ্চলৰ যুৱক যুৱতীসকলক গুণগত শিক্ষাৰ ফালে আৰু এটা কম্পিটিটিভ এনভাইৰনমেন্টৰ ফালে আমি লৈ যোৱাৰ কাৰণে যে প্ৰচেষ্টা হাতত লৈছিলোঁ এইবিলাক যাতে আগবঢ়াই লৈ যায় এটো অনুৰোধ কৰি পেলাই আমি বিপিএফ চৰকাৰক শুভেচ্ছা জনাই পেলাই আমি অপজিশনৰ চকীত আমি বহিছিলোঁ अब्ला मानव गेदेर रायजोफोर नोंथांमोना नुबाय खोनाबाय जोंहा इउपिपिएलनि दैदेनगिरि राजु नार्जारी सारा दिनै बिपिएफनि हेंथायै हाग्रामा महिलासानि बिरुदैयै मा बाथ्रा बुंखो दा नोंथांमोना खोनाजोबनानै बिनि बेलायाव मा कमेन्ट खालामहरो नोंथांमोना कमेन्टनि गेजेरजों फोरमायहर जे नोंथांमोननि कमेन्टखौ फरायनानै जों फैबाय थानाय एमएलए इलेक्शनाव बबे मोनसे पलिटिक्स पार्टियाव भटखौ होनांगौ बिनि बागै बुजिनो हायो अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब